মোৰ কাৰণে যে ঘৰৰ মানুহকেইটা শান্তিত থকাটোৱে মেইন কথা। হাজাৰ ভালকৈ খালেও, ভালকৈ থাকিলেও, ভালকৈ ফুৰিবলৈ গ'লেও, ভাল পিন্ধিলেও, ভালৰ ভাল কিবা কৰিলেও শান্তি নাপাওঁ যদি মানুহকেইটা ভালকৈ নাথাকে। মানুহকেইটা শান্তি থকা মানে শান্তি আৰু। প্ৰথমতেই আপোনালোক সকলোকে ধন্যবাদ দিছোঁ। মাৰ গাটো ভাল পাইছে দেই, যথেষ্ট ভাল পালে। এতিয়া প্ৰব্লেম নাই বাৰু। তথাপিও মানুহে এই বিপদৰ টাইমত যে খবৰ এটা লৈছে, মই ভিডিঅ' দিছোঁ, তাৰ যে মানটো ৰাখিছে, তাৰ কাৰণে মই আপোনালোকক অশেষ ধন্যবাদ দিছোঁ, অশেষ ধন্যবাদ। মই নিদিবও পাৰিলোঁহেঁতেন ন। দিয়াৰ লগে লগে যে আপোনালোকে সেইটো কিছুমানে মানে ভিডিঅ'টো চাইছে ধৰক একো এটা জনোৱা নাই, সেইটো ভাল নালাগে ন। মই আপোনালোকক নিজৰ ভাবোঁ আৰু ভাল লাগে কাৰণেহে মই ভিডিঅ' বনাই থাকোঁ। যিমান বিপদ আপদ হ'লেও বনাইছোঁ ধৰক। মাৰ মানে প্ৰেছাৰটো হাই হৈ গৈছিলে পৰহি দিনাখন ইভিনিং টাইমত। হাই হৈ যোৱাৰ লগে লগে মানে কি হ'লে, তেওঁ মানে অলৰেডি প্ৰেছাৰ আছেই। তাৰপিছত পিছবেলালৈ মানে চাকি জ্বলাই আহোঁতে গোঁসাই ঘৰত মানে মূৰ ঘূৰাই পৰিব লৈছিলে। তাৰপিছত কি কৰিলে, ডাঙৰ মামাৰ পৰা এটা টেবলেট দিলে, কিন্তু সকলোৰে টেবলেট সকলোৰে কাৰণে যোগ্য নহয় দেই। সেইকাৰণে ডক্তৰক দেখুৱাই লোৱা ঔষধে খাব দেই, যোনে তোনে যি টি দিলে নাখাব। সেই ঔষধটো খাই দিয়াৰ লগে লগে, টেবলেটটো খাই দিয়াৰ লগে লগে মাৰ ৰাতিলৈ মানে হাই প্ৰেছাৰটো ল' প্ৰেছাৰলৈ গুচি গ'ল। তাৰপিছত মা মূৰ ঘূৰাই পৰি যাব, মানে বমি কৰিব লৈছে, মানে কিবা টাইপৰ হৈ গৈছে। মা মানে উশাহ চুশাহ ল'ব পৰা নাই, তেনেকুৱা হৈ গৈছিলে। তাৰপিছত তেজপুৰৰ দৰিকাত গৈ দেখুওৱা হ'ল। তাৰপিছত নৰ্মেল বুলিয়ে কৈছে, একো প্ৰব্লেম নাই। অকণমান বোলে এতিয়া বয়স চাই প্ৰেছাৰটো অকণমান ওপৰত থাকিলেও কোনো এনেকুৱা চিন্তা কৰিব লগা নহয়। যি কি নহওক, ইমানখিনি যে আপোনালোকে মানে কৈছে, বহুত ভাল লাগিছে দেই। সেইটোৱে ন, সুখৰ টাইমত নালাগে, দুখৰ টাইমত মানুহক খুব প্ৰয়োজন হয়। মৰমতকৈ বোলে ডাঙৰ একোৱেই নাই। মৰম দিলে বোলে যিমান বেয়া মানুহে নহওক ভাল হৈ যায়। সেইটো হয় জানো? নহয়। গম পাইছেনে? গুড মৰ্ণিং। আশা কৰোঁ সকলোৰে ভাল। সকলোকে মোৰ ফেচবুক পেজ আৰু মোৰ ইউটিউব চেনেল এটা আছে, স্বাগতম জনাইছোঁ। আমাৰ ঘৰত কাম কৰি থকা মামনি, তাই বেমাৰ বুলি কৈ মানে এতিয়া এনেকুৱা হৈছে, বেমাৰ হৈছিলে বাৰু, নোহোৱা নহয়। দেওবাৰে আহিম বুলি কৈ এইকেইদিন মানে কণ্টিনিউৱাছলি নাই আহা। কিন্তু তাইৰ মোবাইলটো বেলেগ এটা মতা মানুহৰ হাতত আছে। তাইৰ মানুহজন ঢুকালে দেই, আমাৰ ঘৰত কাম কৰা কেইদিনমানৰ পিছতে ঢুকালে। মানুহজনে মানে তাইক মানে খুব সন্দেহ কৰে। তেতিয়া কিন্তু মই মানুহজনক বহুত বেছি গালি পাৰিছিলোঁ এদিন ৰাস্তাত, বেয়াকৈ গালি পাৰিছিলে কাৰণে তাইক, বেয়া বেয়া ৱৰ্ড কৈছিলে কাৰণে। কিন্তু এটা সঁচা কথা ইয়াত প্ৰমাণ হয়, আমি কেতিয়াও দুয়োফালৰ কথা নজনাকৈ কাকো একো ক'ব নালাগে। সেইটো কাৰণে মই সদায় মানে তেওঁক যে এনেকৈ বেয়াকৈ গালি পাৰিছিলোঁ, সেইটো কাৰণে মই সদায় মানে এইটো এতিয়া মাফ খুজিবও নোৱাৰোঁ, তেওঁ যিহেতু মৰি গ'ল। কিন্তু আজি এতিয়া প্ৰমাণ পাইছোঁ, মামনি সঁচাকৈয়ে মানে ফাল্টু হয়। মতাটো এনেকুৱা নাছিলে। তাই মতাটো মৰিবলৈ পালেহে, আকৌ বেলেগ এটাৰ লগত হ'লেই। ছোৱালী 4জনী, মুছলিম হয় দেই, মিয়া মাইকী হয়। 4জনী ছোৱালী আছে, আকৌ বেলেগ এটাক ধৰিলেই। সেইটো বোলে 2জনী নে 3জনী ঘৈণীয়েক। মানে কি ক'ম, তাই প্ৰথম আমাৰ ঘৰলৈ আহোঁতে এনেকুৱা দেখুৱাইছিলে নহয়, তাইক মানে মতা মানুহে চাবও নোৱাৰে, চুবও নোৱাৰে, তেনেকুৱা টাইপৰ। কিন্তু এতিয়া উফ ৰাম, সৰু ছোৱালী যে প্ৰেমত পৰিলে ফোনটোত যে থাকে, কাম কৰি থাকিলেও এনি টাইম ফোনটোকে লৈ থাকে, এনি টাইম ফোনটোকে লৈ থাকে। আমি তাইক কিমান মৰম কৰিছিলোঁ। মই মোৰ কাপোৰ দিছিলোঁ জানেনে। কাপোৰ দিয়াটো বাৰু সাধাৰণ কথা দেই, মানে আনকি মানে এনেকৈ কৈছিলে তাই ঘৰটো বোলে বনাব, তেতিয়া মোৰ মানুহজনে কৈছিলে যে হ'ব, যি পাৰোঁ মই হেল্প কৰিম। এয়াহে, মায়ে ঈদতো পইচা দিয়ে, কাপোৰ দিয়ে, এইবোৰক মৰম কৰি কিবা লাভ আছে জানো? একদম লাভ নাই। আমি মানে মানুহক বুজোঁতেই গৈছে, কিন্তু আমাক কোনেও বুজি নাপায়। এতিয়া ৰিংকুৱে ৰিংকু মোৰ তামাম খং উঠছে। সঁচা কথা কৈ পিনে মানুহে কাম এৰিব লাগে ন, মিছা কথা কিয় ক'ব লাগে? আজিকালি দুনিয়াত যে কাকো বিশ্বাস কৰিব নোৱাৰে। ছোৱালীৰ জীৱনটোত যিমান কটা চিঙা বিষ, বুজা শক্তি ইমানেই দিলে মানে আপুনি এটাৰ পৰা আঁতৰেহে আকৌ এটা বেলেগ এটা চিন্তাই ধৰি লয়, হয়নে? কিন্তু এজনী ছোৱালী যিমানখিনি ভাবে নহয়, ল'ৰা এটাই কিন্তু সিমানখিনি নাভাবে, সঁচা কথা।
তাতে এজনী বোৱাৰী হোৱাৰ লগে লগে আপোনাৰ দুখন ঘৰৰ কথা ভাবিব লগা হৈ যায়। থকা ঘৰখনটো মেইন, শহুৰৰ ঘৰখন মেইন, সেইখনৰ কথাও চিন্তা কৰিব লাগিব। নিজৰ মাৰ ঘৰখনৰ চিন্তা ভাল হৈ থাকিলেতো ভালেই, কিবা এটা বিপদ হ'লেতো একদম ভগৱানে মানে এনেকুৱা দিয়ে নহয়, একেটা সময়তে দুইখন ঘৰতে দি দিয়ে। এতিয়া আপুনি কোনখন ঘৰ ধৰিব? এতিয়া এইখন ঘৰটোতো এৰি যাব নোৱাৰি। এইখন ঘৰ এৰি যোৱাৰ লগে লগে মানুহে ধেৰ কুৱেশ্যন কৰি দিব, কিন্তু সেইখন ঘৰো মোৰ ইম্পৰ্টেণ্ট, য'ৰ পৰা মই জন্ম ল'লোঁ। জন্ম লৈ আহি আজি মই ভাবিব পৰা শক্তিটো সেইখন ঘৰৰ পৰাহে আহিছে। কিন্তু গোটেইখিনি চিন্তা ইয়াতে কৰিব লাগিব এতিয়া। কিন্তু যিমানেই যি নহওক, বোৱাৰী হোৱাৰ পিছত নহয়, আপুনি নিজৰ মাৰ ঘৰখনৰ কথা বেছিকৈ ভাবি থাকিব নোৱাৰে। আৰু বেছি ভাবিলেই কি হয় জানে, মানুহৰ প্ৰব্লেম হৈ যায়। সকলোকে একেটা সময়তে সুখ দিব নোৱাৰে, এটা এটাকৈ সুখ দিব পাৰে। সেইটো কাৰণে কিছুমানৰ আগত ভাল হ'ব লগা হৈ যায়, কিছুমানৰ আগত বেয়া হ'ব লগা হৈ যায়। উপায় নাই, এতিয়া কি কৰিম। মানুহে, ভগৱানো নহয়। এই ভগৱানে এনেকুৱা প্ৰব্লেম কিছুমানত পেলাই দিয়ে মানে, কোনটো কথা ভাবিব এতিয়া আপুনি? ঘৰৰ কথা ভাবিবনে, শহুৰৰ ঘৰৰ কথা ভাবিব এতিয়া? আৰু এনেকুৱা সময়ত চাবচোন, খাব লাগে খাইছোঁ, থাকিব লাগে থাকিছোঁ, তেনেকুৱা আগতে হৈ যায়। এতিয়া কথাবোৰ কম, কোনেনো কি চলিউশ্যন দিব কওকচোন? তথাপিও কথাবোৰ ক'লে অকণমান পাতলা নিচিনা লাগে ন? কিন্তু পাতলা হৈ কিডাল হ'ব, আকৌ একেখিনি চিন্তাইতো থাকিব। মানুহৰ জীৱন নোলোৱাই ভাল আৰু। এই পোক পতংগ খোৱাই ভাল। এইবাৰ আহিলোঁ মাৰ কাপোৰ পেকিং কৰিবৰ কাৰণে দেই। মা লণ্ডন যাব যে, কাপোৰখিনি বোলো পেক কৰি দিওঁ। প্ৰথমতে মুম্বাই যাব, তাৰপিছৰ পৰাহে লণ্ডন যাব দেই। এয়া কাপোৰ পেক কৰাত লাগি গ'লোঁ। এইফালে চুৱেটাৰ টুৱেটাৰ চব উলিয়াইছোঁ। এইবোৰ নতুন শাৰী হয়, নতুন শাৰীখিনি উলিয়াই লৈছোঁ। এইফালে আমাৰতো আৰিয়াটো আছেই আৰু চুৱেটাৰ, শ্বল, এইবোৰ পাটৰ কাপোৰ উলিয়াই লৈছোঁ দুযোৰমান। এইফালে কাপোৰ ধুনীয়াকৈ পেক কৰি যোৱা হ'ল। মোৰ মাহঁত এতিয়া ডিব্ৰুগড় পালেগৈ। মোৰ বাইদেউৰ কথা কৈছিলোঁ যে, তাকে দেখুৱাবলৈ গৈছে। মোৰ মানে মনটো একদম ভাল লগা নাই। মোৰ মা আৰু বা গৈছে। ইমান গৰম পৰিছে ন? এতিয়া মাহীহঁতৰ ঘৰত আছেগৈ, এতিয়া ৰাতি যাব আৰু তালৈ। বৰ বোলে ভিতৰত, অকণমান গাঁৱৰ টাইপৰ বোলে, গম পাইছেনে? গৈছোঁ। তাকে ভালে ভালে আহক, নহালৈকে চিন্তা ন? এইটো এটা কিছুমান কথা ক'ব নোৱাৰি, মানে অকলে অকলে ভোগা নিচিনা হয় ন? মাহঁত ঘৰ নোপোৱালৈকে চিন্তা। ভাইটি নিজৰ কামত গ'ল। তাৰপিছত মোৰ কুকুৰজনী আছে, মন এতিয়া ৰুমৰ ভিতৰতে ঘৰতে অকলে আছে। মোৰ তাইৰ প্ৰতিও চিন্তা হৈ আছে, ভগৱান তাইক মানে লগ দিয়ক আৰু। তাই মানে বৰ মানুহৰ আগতে তাৰমানে অকণমানতে ভয় খায়। বতৰ গৰজিলেতো সৰ্বনাশ আৰু। ভাত চাত একোৱেই নাখায়। এইকেইদিন খোৱাও নাই বোলো, বহুত গৰম পৰিছে যে, তাকে টেনশ্যন এটা হৈ আছে। মুঠতে ভালে ভালে আহকগৈ আৰু ন? নেদেখুৱালেও প্ৰব্লেম, দেখুৱাবলৈ গ'লেও ইমান দূৰ যাব লাগে। কেতিয়াও মই মাহঁতক সহায় কৰিয়ে পোৱা নাই। তাকে নেক্সট টাইম যদি যাব লগা হয়, যাম আৰু। আমি যাব পাৰিলোঁহেঁতেন, কিন্তু এতিয়া মাহঁত আকৌ ইউকেলৈ যাব ন? মাহঁতক সোমবাৰে থ'ব যাব লাগিব। বহুত কথা আছে মানে, বহুত কথা ভাবিব লাগে ন? পটককৈ যাওঁ বুলি ক'লেই যাব নোৱাৰি ন? সেইটোৱে কথা। বিয়া হোৱাৰ পিছত যে প্ৰতিটো ষ্টেপ দিওঁতে বহুত ভাবিব লাগে। মুঠতে যি কি নহওক, আপোনালোকে যে ইমানখিনি খবৰ ৰাখিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ দেই। ধন্যবাদ। তেনেহ'লে কি কওঁ আৰু, আমাৰ আজি ৰিংকুৰ মাথাটো গৰম হৈ আছে, পূৰা হাই লেভেলত হৈ আছে। মামনি তাইৰ লগত মানে বহুত কথা পাতে দেই, পূৰা ফ্ৰী মানে দুইটা। মামনিয়ে আমাৰ ঘৰত কাম এৰিছে নে নাই এৰা, সেইটোও মানে তাক নক'লে। তাইৰ গা বেয়া হৈ আছে বুলি কৈছে, দেওবাৰলৈ আহিম বুলি ক'লে। কিন্তু তাইৰ বোলে বয়ফ্ৰেণ্ড এটা আছে। সেই বয়ফ্ৰেণ্ডটো ফোন কৰি কৈছে নাহে আৰু, গম পাইছেনে? মানুহটো মৰা এবছৰো নাই হোৱা। ছোৱালী 4জনীকে আছে, আকৌ বেলেগ এটা ধৰিলে। এইবোৰ মানুহৰ লগত কি বিশ্বাস কৰিব পাৰোঁ? তাকে এতিয়া তাক মানে বিশ্বাসঘাতকতা কৰিছে যে, সেইটো কাৰণে বেলেগ গালি পাৰিছে আজি। মই তাক গালি পাৰিছোঁ, তোৰনো কি ইমান এনেকুৱা চুট খুৱাই পাইছিলে হয়, একদম মানে অন্তৰ খুলি কথা পাতিবলৈ। সেইকাৰণে আজিকালি সকলো মানুহে বিশ্বাসৰ যোগ্য নহয়, কিন্তু মানুহ চাই বিশ্বাস কৰিব লাগে। যোন মৰমৰ যোগ্য হয় তাক মৰম দিয়ক, যোন মৰমৰ যোগ্য নহয়। আৰু এবাৰ সাপে খুটিলে কেঁচুলৈকেও ভয় বুলি যে থাকে, সেইটো আৰু তাইৰ লগত বাৰে বাৰে কৰিব নোৱাৰি। ঠিক আছে, তেনেহ'লে আজিলৈ আহিছোঁ। সদায় কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট দেই।